কৃষ্ণ জয়গুৰু শংকৰ হৰিনামৰ ধ্বনিৰে মুখৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন আৰু শিবিৰত বাপ সমস্তই কেনেদৰে নিশা কটায় এবাৰ চাওকচোন। আৰু ইয়াত হৰিনামৰ মাজেৰে মুখৰিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। ৩৬৫ দিন ধৰি হেঁপাহ ভৰাই ৰখি থাকে যে এই অধিৱেশন ভাগি পাবলৈ বা অধিৱেশন ভাগিলৈ আহিবলৈ। প্ৰতিখন জিলাৰ যে ৫৫খন জিলা শাখা আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, আৰু ৫৫খন জিলা শাখাৰ পৰাই বাপ সমস্তই আহি শ্ৰীমন্ত শংকৰে অধিৱেশনথলী হৰিনামৰে মুখৰিত তুলে। চাওক শিবিৰত বাপ সমস্তে কি আনন্দ মনে নাম পৰিবহন কৰিছে। হৰি ৰাম 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 হৰি ৰাম 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 ৰামে ৰাম। বাপ কৃষ্ণ, আপুনি কোন জিলাৰ পৰা আহিছে আৰু আপোনাৰ অনুভৱ কেনেকুৱা ইয়াত থাকে? ইয়াত যে আপুনি নৰাত পৰি আছে, আপোনাৰ অনুভৱটো ব্যক্ত কওকচোন কেনেকুৱা? কৃষ্ণ, আমি সমস্ত এই শিবিৰত যি আছো আমি বৰপেটা জিলাৰ পৰা আহিছো। আমাৰ ইয়াত ৩টা শিবিৰ আছে। আমাৰ গোটেই ৩টা শিবিৰতে আমাৰ বৰপেটা জিলাৰ সেৱক সেৱিকাসকল আছে। আৰু আমি ইয়াত থাকি এক অপূৰ্ব মানে যিটো আমি ভাষা দি বুজাব নোৱাৰো, ইয়াত ভক্তিৰ অমিয়া ৰস ইয়াত সিঁচি বিলাই আছে। আৰু যাৰ ফলত আমি যোৱাকালি ৰাতিও আছো ইয়াত নাম কীৰ্তন কৰি, আজিও আছো। আৰু বিভিন্ন কাৰ্যসূচীত আমি সমস্তই ইয়াত অংশগ্ৰহণ কৰিছো। ইয়াত থাকিলে আমি এনেকুৱা লাগে যেন আমি বৈকুণ্ঠত বাস কৰি আছো ভকতৰ সংগত। আমাৰ যি কিবা মায়া আছে ইয়াত কোনো মায়া নাথাকে। গতিকে ইয়াত পৰা আমি কি ক'ম বাপ, এইখিনি আৰু ক'ব লগা। কৃষ্ণ, আপোনাৰ অনুভৱ বাপ ইয়াত থাকি? অনুভৱ আচলতে আমাৰ বাপজনাই ইতিমধ্যে প্ৰকাশ কৰিছে যে ইয়াতে আচলতে যিটো অনুভূতি হয় বা যিটো অনুভৱ হয়, অনুভৱ আচলতে আমি ভাষাৰে বুজাব নোৱাৰো। তথাপিও কি ক'ম আৰু, আচলতে হয় বাপজনাই কোৱাৰ নিচিনাকৈ সঁচাকৈ এইখন এখন বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশ হয়, আপোনাৰ সবে জানে। আৰু এই বছৰে অকল নহয়, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি বছৰে যিকোনো ঠাইত হ'লেও আমাৰ অধিৱেশন ভাগি এনেকুৱা ধৰণে আয়োজিত হয়। আপোনাৰ সবে জানে এই কথাটো সকলোৱে, আৰু যিসকলে আহিছে তেওঁলোকেহে আচলতে ইয়াৰ আচল কি বুলি কয় এইটো ৰসটো আস্বাদন কৰিব পাৰে। বৈকুণ্ঠ ধামক আহিছো। ইয়াত বৈকুণ্ঠ ধাম যেন পৰিণত হৈছে। যোৱাকালিৰ পৰাই আমি ইয়াত উপস্থিত হৈছো। কোনো আমি অসুবিধা, কোনো আমি এটা কি ক'ম আৰু, একো দিগদাৰ পোৱা নাই। ভকত বৈষ্ণৱ সকলোৱে একতা পৰিচ্ছন্নতাৰে মিলা প্ৰীতিৰে আছো। আৰু দানলভত ইয়াতে আমি নাই একো হোৱা নাই, একো ডিষ্টাৰ্ব পোৱা নাই। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। আমি এনেকুৱা অনুভৱ কৰিছো যেন আমি দ্বিতীয় বৈকুণ্ঠপুৰীত বাস কৰি আছো। ইয়াত চাৰিওফালে হৰিণ নামে শুনা যায়। আগফালে গ'লে পিছফালে গ'লে সকলোতে হৰিণ নামে। গতিকে আমি তেজপুৰবাসীক ধন্যবাদ জনাইছো এনেকুৱা অতি সুবিধা দিয়াৰ বাবে। আৰু ইয়াত একো অসুবিধা পোৱা নাই থকা। নমস্কাৰ, মোৰ নাম শ্ৰী মৃগাংক বৈশ্য। ক'ৰ পৰা আহিছা তুমি? মই ভৱানীপুৰৰ পৰা আহিছো। তুমি যে ইমান সুন্দৰকৈ নাগাৰা বজাইছা, তোমাক কোনে শিকাইছে? মোক গুৰু ৰবীন বাপ জনাই শিকাইছে। মা দেউতাই কি কয় তোমাক নগৰা বজালে? ভাল হয় বুলি কয়। আৰু কেতিয়াৰ পৰা বজাই আছা তুমি? মই ৩-৪ বছৰ মান হ'ল। তুমি কোন ক্লাছত পঢ়া? মই 6 ক্লাছ 6ত। আজি ইয়াত কাৰ লগত আহিছা? আজি মা দেউতা আৰু গাঁৱৰ ভকতসকলৰ লগত। ঠিক আছে ধন্যবাদ। কৃষ্ণ। তোমাৰ দীৰ্ঘায়ু কামনা কৰিছো আৰু তোমাৰ প্ৰতিভা আকৌ উন্নত হওক তাৰে কামনা কৰিছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।